বন্দে বন্দে সন্মানীয় বন্দে শ্ৰদ্ধাৰ আজিৰ এই তিৰংগা যাত্ৰাত পুৰণিগুদাম মণ্ডলৰ প্ৰত্যেকজন ৰাষ্ট্ৰৰ ভক্তিৰ কাৰণে ওলাই অহা কাৰ্যকৰ্তা সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ। তিৰংগা যাত্ৰা আমাৰ মাতা কি জয়, বন্দে মাতৰম। আমাৰ যি ৮০তম স্বাধীনতা দিৱস অহা ১৫ আগষ্টে অনুষ্ঠিত হ'ব, তাৰ আগে আগে আমাৰ দলৰ নিৰ্দেশনা অনুসৰি আমি তিৰংগা যাত্ৰা কলিয়াবৰ জিলা প্ৰত্যেকটো মণ্ডলতে অনুষ্ঠিত কৰিছোঁ। আৰু এই তিৰংগা যাত্ৰাৰ মাধ্যমেৰে আমি নতুন প্ৰজন্মই যাতে প্ৰেৰণা পায় দেশ মাতৃৰ কাৰণে, আৰু তিৰংগা পতাকা যাতে ঘৰে ঘৰে উত্তোলন কৰে, তাৰ বাবে এই তিৰংগা যাত্ৰা। আৰু সেনাবাহিনীসকলক আমি তেখেতসকলক উৎসাহ আৰু প্ৰেৰণা দিবৰ কাৰণে, আৰু যিসকল অমৰ শ্বহীদ হ'ল আমাৰ ভাৰতবৰ্ষৰ কাৰণে, দেশৰ কাৰণে, নিজৰ মাতৃভূমিৰ কাৰণে, তেখেতসকলক সোঁৱৰণৰ কাৰণে এই তিৰংগা যাত্ৰা। আজি প্ৰায় ৩০০ ওপৰত এই যাত্ৰাত পুৰণিগুদাম মণ্ডল অনুষ্ঠিত কৰিছে। যোৱাকালি আমাৰ বামুণী মণ্ডলত হৈছিল, লাওখোৱা মণ্ডলত হৈছিল, আৰু এতিয়া প্ৰায় পশ্চিম কলিয়াবৰত প্ৰায় ৭০০ৰ ওপৰত তাতে কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিছে। আমি প্ৰায় ৩ কিলোমিটাৰ ৰাস্তা এই পদযাত্ৰা আৰম্ভ কৰিম।